বেয়া লগা নাই ষ্টাইলটো গছা চছা ধুনীয়াকৈ মাৰি আছে তো হয় নাই বাৰু ঈদ স্পেচিয়েলিষ্ট দেই গাইজ এয়া আমাৰ ঈদ স্পেচিয়েলিষ্ট ৰাতি 2টা বাজি পাৰ হৈছে ইতিমধ্যে আমি বহুত কষ্ট কৰি ভাগিনটোৱে আৰু মই মোৰ ছোৱালীজনীয়ে মিলি ৰাতিখন এখন বনাইছোঁ আৰু কেনেকুৱা লাগিছে ৰাইজ ক'ব দেই ৰাতি প্ৰজেক্টৰ লগাওঁতে কৰোঁতে বহুত সময় গ'ল প্ৰজেক্টৰ সেইটোৱে ধুনীয়া কভাৰ কৰিব খালি কেছটো হৈছে কি প্ৰজেক্টটো মানে ভিতৰৰ পৰা কানেকশ্যন আৰু এজেগাত দিলে কভাৰ কৰিব কষ্ট হ'ব প্ৰজেক্টটো কৰিলে বাহিৰলৈ উলিয়াই আনিব লাগিব প্ৰজেক্টটো নহয় ক'ত ঘৰৰ ওপৰত ওপৰত দিব লাগিব আমাৰ বাৰাণ্ডাৰ হেৰিৰ পৰা বেলকনিৰ পৰা দিলে নহ'ব আমাৰ একদম ওপৰৰ পৰা দিব লাগিব ঘৰৰ ওপৰৰ পৰা দিলে কিন্তু বহুত ভাল লাগিব আকৌ তেতিয়া হয় নাই বাৰু গোটেই গছৰ ওপৰে চোপৰে ধুনীয়াকৈ পৰিবতো বিলৰ পৰা ডাইৰেক্ট গীত দিব লাগিব দেখা না লেজাৰ মালকে কিমান কাঢ়া লেজাৰেতো হয় গোটেইবোৰ প্ৰজেক্টৰ বস্তু চব লেজাৰহে কাঢ়াটো ডাইৰেক্ট গোটা চকুত মাৰি আছে চকুটো একদম হাড় পৰা দেখাই আছে কিনি গৈছে আঁতৰি মানুহটো আঁতৰি কেনেকুৱা লাগিছে ৰাইজ ক'ব দেই আমাৰ ঘৰ ঈদ বুলি আজি বহুত কষ্ট কৰি ৰাতি প্ৰায় 10 মান বজাৰ পৰা ভাগিনটোৱে মই আৰু লগতে মোৰ ছোৱালীজনী কি কষ্ট দেখিবা আৰু আজি আমাৰ ঈদ লাগিছে আৰু এইজনী মোৰ ছোৱালীজনী 2:15 ঈদ মুবাৰক চবকে দেই এতিয়া আমি শুব লাগে চকীটোৰ ভিতৰলৈ সোমাব লাগে গাইজ এতিয়া বিচনালৈ যোৱাহে বল আৰু দেই এতিয়া উঠিবলৈহে হ'ব নহ'লে হাই গাইজ গুড মৰ্ণিং হেপী